এইখন দলং ঢকুৱাখানা সোণাৰী চাপৰি যিটো নয়া বজাৰৰ মাজুলীলৈ যোৱা একমাত্ৰ দলং। এইখন দলং বগা আজি প্ৰায় এমাহ হ'ব হ'ল। জৰাজীৰ্ণ অৱস্থাত এইখন দলঙেৰে আমি পাৰ হৈ আছিলোঁ, কিন্তু এতিয়া একেবাৰে নোহোৱা হৈ গ'ল। ইয়াৰ পৰা আমাৰ যাতায়াতটো নয়া বজাৰ উজনি মাজুলী এইখন দলং আমি পাইছিলোঁ 2018 চনত, কিন্তু এইখন দলং কাঠেৰে বনোৱাৰ কাৰণে আজি দিন হৈ গ'ল। প্ৰায় 5 বছৰ 6 বছৰ হ'ল দলংখন ভাগি আছে, কিন্তু ৰাইজে জীয়াতো ভুগি আছে। ছাত্ৰ ছাত্ৰীসকলে স্কুল যাব পৰা নাই, গাঁৱৰ ৰাইজে নয়া বজাৰৰ পৰা চাউল কিনিব পৰা নাই, কিবা এটা বেমাৰী মানুহ এজনক বজাৰ মেডিকেললৈ নিব পৰা নাই। গতিকেলৈ অতি শীঘ্ৰে আমাৰ ঢকুৱাখানাৰ বিধায়ক আৰু মাজুলীৰ বিধায়ক নৱকুমাৰ দলে আৰু ভুৱনগাম ছাৰ তেখেতলোকে অতি শীঘ্ৰে দলংখন বনাই দিব বুলি ৰাইজে আশা কৰি আছে। এইখন যদি নাথাকিলে আমাৰ অঞ্চলত বহু কেইখন পঞ্চায়তে আমাৰ ছিন্ন বিচ্ছিন্ন হৈ থাকিব। আৰু আমি ভাবোঁ ইমান আমি যিকোনো ৰাজনৈতিক ক্ষেত্ৰতে হওক, কিবাৰ ক্ষেত্ৰতে হওক, তেখেতক আমি ইমান ভাল মানুহ হিচাপে নৱদলৈ আমি কিবা কৰি থাকোঁ। তেখেত কিন্তু এতিয়ালৈকে আমাৰলৈ একো দিব পৰা নাই কাৰণে আমি বহু ৰাইজে বেয়া পাই আছে। গতিকেলৈ অতি সোনকালে এইখন দলং আমাক পকীকৰণ কৰি দিব লাগে বুলি আমি ছাৰলৈ আহ্বান জনাইছোঁ। আমাৰ দলংকৰ বগা এক সপ্তাহমান হ'ল। এতিয়া আমি এই মাজুলীলৈ বজাৰলৈ পাৰ কৰিব নোৱাৰা হৈছে, অসুবিধা পাইছোঁ। ৰেচন পাতি কৰিব নোৱাৰা হৈছে। তাৰপৰা ইফালৰ পৰাও ঢকুৱাখানালৈ যাব নোৱাৰা হৈছে, আমি অফিচিয়েলিও যাব নোৱাৰা হৈছে। এসপ্তাহমান এনেকৈ এসপ্তাহমান হৈছে ঘূৰি ফুৰি এই লোকৰ গাঁৱৰ পৰা এনেকৈ দলঙৰ ভাড়া দি আমি স্কুললৈ পঠাই আছোঁ। অসুবিধা পাইছে, কিছুমানটো সৰু সুৰা ল'ৰা ছোৱালীক পঠাব নোৱাৰা হৈছে। তাৰপৰা আমাক স্কুললৈ পঠাবৰ কাৰণে আমাৰ দলংখন সোনকালে বনাই দিবলৈ আমি কিবা কৈছোঁ আৰু আশা কৰিছোঁ। বিধায়ক দুজনীও কৈছিলে, আগতেও ঘূৰি ইয়াত দুবাৰমান আহি পেলাই চাই পেলাই আমাক একো এতিয়ালৈকে পকী দলং বনাই দিয়া নাই। এই বাগিবৰ সময়তো আমি মাতি পেলাই দেখুৱাইছোঁ, আগতো দেখুৱাইছোঁ। আমাক পকী দলং সোনকালে বনাই দিবৰ কাৰণে ছাৰিঙতকো কৈছে, তাৰপৰা বুলি কৈ পেলাই এতিয়ালৈকে বনাই দিয়া নাই। এইখন দলং ঢকুৱাখানা সোণাৰী চাপৰি যিটো নয়া বজাৰৰ মাজুলীলৈ যোৱা একমাত্ৰ দলং। এইখন দলং বগা আজি প্ৰায় এমাহ হ'ব হ'ল। জৰাজীৰ্ণ অৱস্থাত এইখন দলঙেৰে আমি পাৰ হৈ আছিলোঁ, কিন্তু এতিয়া একেবাৰে নোহোৱা হৈ গ'ল। ইয়াৰ পৰা আমাৰ যাতায়াতটো নয়া বজাৰ উজনি মাজুলী এইখন দলং আমি পাইছিলোঁ 2018 চনত, কিন্তু এইখন দলং কাঠেৰে বনোৱাৰ কাৰণে আজি দিন হৈ গ'ল। প্ৰায় 5 বছৰ 6 বছৰ হ'ল দলংখন ভাগি আছে, কিন্তু ৰাইজে জীয়াতো ভুগি আছে। ছাত্ৰ ছাত্ৰীসকলে স্কুল যাব পৰা নাই, গাঁৱৰ ৰাইজে নয়া বজাৰৰ পৰা চাউল কিনিব পৰা নাই, কিবা এটা বেমাৰী মানুহ এজনক বজাৰ মেডিকেললৈ নিব পৰা নাই। গতিকেলৈ অতি শীঘ্ৰে আমাৰ ঢকুৱাখানাৰ বিধায়ক আৰু মাজুলীৰ বিধায়ক নৱকুমাৰ দলে আৰু ভুৱনগাম ছাৰ তেখেতলোকে অতি শীঘ্ৰে দলংখন বনাই দিব বুলি ৰাইজে আশা কৰি আছে। এইখন যদি নাথাকিলে আমাৰ অঞ্চলত বহু কেইখন পঞ্চায়তে আমাৰ ছিন্ন বিচ্ছিন্ন হৈ থাকিব। আৰু আমি ভাবোঁ ইমান আমি যিকোনো ৰাজনৈতিক ক্ষেত্ৰতে হওক, কিবাৰ ক্ষেত্ৰতে হওক, তেখেতক আমি ইমান ভাল মানুহ হিচাপে নৱদলৈ আমি কিবা কৰি থাকোঁ। তেখেত কিন্তু এতিয়ালৈকে আমাৰলৈ একো দিব পৰা নাই কাৰণে আমি বহু ৰাইজে বেয়া পাই আছে। গতিকেলৈ অতি সোনকালে এইখন দলং আমাক পকীকৰণ কৰি দিব লাগে বুলি আমি ছাৰলৈ আহ্বান জনাইছোঁ। আমাৰ দলংকৰ বগা এক সপ্তাহমান হ'ল। এতিয়া আমি এই মাজুলীলৈ বজাৰলৈ পাৰ কৰিব নোৱাৰা হৈছে, অসুবিধা পাইছোঁ। ৰেচন পাতি কৰিব নোৱাৰা হৈছে। তাৰপৰা ইফালৰ পৰাও ঢকুৱাখানালৈ যাব নোৱাৰা হৈছে, আমি অফিচিয়েলিও যাব নোৱাৰা হৈছে। এসপ্তাহমান হৈছে ঘূৰি ফুৰি এই লোকৰ গাঁৱৰ পৰা এনেকৈ দলঙৰ ভাড়া দি আমি স্কুললৈ পঠাই আছোঁ। অসুবিধা পাইছে, কিছুমানটো সৰু সুৰা ল'ৰা ছোৱালীক পঠাব নোৱাৰা হৈছে। তাৰপৰা আমাক স্কুললৈ পঠাবৰ কাৰণে আমাৰ দলংখন সোনকালে বনাই দিবলৈ আমি কিবা কৈছোঁ আৰু আশা কৰিছোঁ। বিধায়ক দুজনীও কৈছিলে, আগতেও ঘূৰি ইয়াত দুবাৰমান আহি পেলাই চাই পেলাই আমাক একো এতিয়ালৈকে পকী দলং বনাই দিয়া নাই। এই বাগিবৰ সময়তো আমি মাতি পেলাই দেখুৱাইছোঁ, আগতো দেখুৱাইছোঁ। আমাক পকী দলং সোনকালে বনাই দিবৰ কাৰণে ছাৰিঙতকো কৈছে, তাৰপৰা বুলি কৈ পেলাই এতিয়ালৈকে বনাই দিয়া নাই।